পৰীক্ষা এটা ডাঙৰ পাৰ্ট আপোনালোকৰ ডিগ্ৰী লোৱা আৰু পঢ়াৰ মাজত পৰীক্ষাটোৱে ৰখি আছে পৰীক্ষাটো ভালকে দি ডিগ্ৰী ল'ব লাগে এই বিষয়ে ভালকে কৈছে মই আপোনালোকক কেইটামান স্পেচিফিক ইনফৰমেশ্যন দিব বিচাৰো পৰীক্ষা সংক্ৰান্তীয় প্ৰথমটো পাৰ্টটো অলৰেডি ক'লে যে আমাৰ ফৰ্মেটিভ এছেছমেণ্ট প্ৰফেসৰ জয়দীপ বৰুৱা অলপমানকে কৈছে ফৰ্মেটিভ এছেছমেণ্ট এইটোত আপোনালোকৰ এছাইনমেণ্টবিলাক আপলোড কৰিব আৰু এছাইনমেণ্টবিলাকৰ এটা লাষ্ট ডেট আছে ডেটৰ ভিতৰত জমা দিব জমা দিওঁতে আমাৰ সাজেশন তাৰ তলত এখন ৰিসিপ্ট থাকে ৰিসিপ্টখন আপোনালোকে কোঅৰ্ডিনেটৰৰ পৰা ৰিসিপ্টখন লৈ পেলাই জমা দিব বহু ক্ষেত্ৰত এনেকুৱা হয় যে আপোনালোকে জমা দিলে কিন্তু আমাৰ ইয়াত মাৰ্কছ জমা নহল মাৰ্কছ জমা নহলে আপোনালোকৰ ক্লেইমটো নাকাটিব যদিহে আপোনালোকে নিজৰ জমা দিয়া ৰিসিপ্টখন নাৰাখে কাৰণ পিছত কোঅৰ্ডিনেটৰে নাই পোৱা বুলি ক'লে আপোনালোকে একো ক'ব নোৱাৰিব পাৰে গতিকে ৰিসিপ্টখন জমা ল'ব নিজৰ ভাষাত লিখিব ফৰ্মেটিভ এছেছমেণ্টটো এছাইনমেণ্টটো কিতাপৰ পৰা কপি কৰিবলৈ দিয়া হোৱা নাই একচুৱেলি সেইখনৰ পিছত এটা ফিডবেক ল'ব লাগে এই এছাইনমেণ্টৰ মাৰ্কছটো আমাৰ পোৰ্টেলত আহিব কোনোবাই যদি এছাইনমেণ্ট জমা টাইমত দিয়া নাই তেওঁলোকৰ যেতিয়া মাৰ্কছটো নাহে তেতিয়া তেওঁলোকে নেক্সট ইয়াৰ আকৌ ফৰ্ম ফিল আপ কৰি এছাইনমেণ্ট নতুনকৈ জমা দিব লাগিব গতিকে টাইমত আপোনালোকে যাতে ফৰ্মেটিভ এছেছমেণ্ট নিজৰ নিজৰ ষ্টাডি চেণ্টাৰত জমা দিয়ে নেক্সট পাৰ্টটো হৈছে সামেটিভ এছেছমেণ্ট যিটো আপোনালোকৰ এক্সাম হয় আমাৰ এক্সামবিলাক কনভেনচনেল এক্সামতকৈও অলপ বেছি মনিটৰৰ হিচাপত পৰীক্ষা অনুষ্ঠিত কৰা হয় কাৰণ এইটো ইউজিচিৰ নিৰ্দেশনা আছে আমাৰ প্ৰতিটো পৰীক্ষা চিচিটিভিৰ ফুটেজৰ আণ্ডাৰত হয় গতিকে আপোনালোকে য'তেই পৰীক্ষা দিয়ক সদায় চিচিটিভি কেমেৰাৰ তলত দিব লাগিব আপোনালোকৰ লগত কোনো ধৰণৰ কপি বা মোবাইল বা এনে ধৰণৰ বস্তু পালে লগে লগে এক্সপালচন হয় এইটো নাভাবিব যে আপোনালোকক কোনোবা এটা চেণ্টাৰত এক্সপেল হোৱা নাই কাৰণে আপোনালোকে ভাবি নল'ব যে এইটো হয়তো কৰিব পাৰি কাৰণ আমাৰ যেতিয়াই আমাৰ এই মই ধৰিব আপোনালোকে সেকেন্ড টাইম কোনো ধৰণৰ চান্স দিয়া নহয় এক্সপালচন কম্পালসৰি আমাৰ পৰীক্ষাবিলাক 6 মাহত হয় যদিও আপোনালোকৰ সেকেন্ড সাইকেলটোৰ সুবিধাৰ কাৰণে আমি পৰীক্ষা প্ৰথম কিটা পৰীক্ষা 4 মাহতে পাতিম কাৰণ আমাৰ 3 মাহ ধৰি এডমিশন হ'ল জানুৱাৰীৰ পৰা মাৰ্চলৈ গতিকে পৰীক্ষাটো আপোনালোকৰ প্ৰায় জুলাই মানতে হ'ব এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব যিবিলাকে আপোনালোকে যেতিয়া এটা নতুনকৈ নাম লিখিছে বেকৰ কথা অহা নাই গতিকে আপোনালোকে পৰীক্ষাৰ কাৰণে বেলেগকে ফৰ্ম ফিল আপ কৰিব নালাগে তাৰ কাৰণে কোনো কোৱেশ্চন নকৰিব এডমিশন হৈ যোৱাৰ লগে লগে পৰীক্ষাৰ আগে আগে আপোনালোকৰ ৱেবছাইটত নিজৰ নিজৰ এডমিট কাৰ্ড পাই যাব নিজে ডাউনলোড কৰি ল'ব পাৰিব গতিকে পৰীক্ষা দিবলৈ আপোনালোকৰ ষ্টাডি চেণ্টাৰটোৱে পৰীক্ষাৰ চেণ্টাৰ নহবও পাৰে কিছুমান ৰিকুইজিশ্যন আছে কিছুমান ৰিকুইজিট ক্ৰাইটেৰিয়া আছে তাৰ ওপৰত ডিপেন্ড কৰি আপোনালোকৰ ওচৰৰ এটা এক্সামিনেশ্যন চেণ্টাৰত পৰীক্ষা হ'ব আৰু পৰীক্ষাৰ তৃতীয় পাৰ্টটো হ'ল প্ৰেক্টিকেল বা প্ৰজেক্ট যেতিয়া আহিব আপোনালোক কিছুমানৰ হয়তো ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা আৰম্ভ হ'ব কম্পিউটাৰ থকা লাৰ্ণাৰৰ বহুতৰ সেকেন্ড থাৰ্ড ফোৰ্থ ফিফ্থত বেলেগ বেলেগ ধৰণৰ পৰীক্ষা হ'ব আৰু প্ৰেক্টিকেল বা প্ৰজেক্টৰ ক্ষেত্ৰত টাইম টেবুলত কেতিয়াবা কনফিউজ হয় প্ৰেক্টিকেল পৰীক্ষাবিলাক টাইম টেবুলত আপোনালোকৰ এডমিট কাৰ্ডৰ যিটো চেণ্টাৰ আহে সেইটো চেণ্টাৰতে পৰীক্ষা নহয় টাইম টেবুলত লেখা থাকে তলত যে এক্সামৰ যিটো প্ৰেক্টিকেলৰ টাইম টেবুল আৰু প্ৰেক্টিকেলৰ আপোনাৰ চেণ্টাৰটো পিছত জনোৱা হ'ব বুলি গতিকে ৱেবছাইটত চাই থাকিব পৰীক্ষা চলি থকাৰ মাজত একচুৱেলি প্ৰেক্টিকেল পৰীক্ষা ক'ত হ'ব তেতিয়া এখন সেপাৰেট নটিফিকেশন হয় সেইকাৰণে প্ৰেক্টিকেল পৰীক্ষাৰ ক্ষেত্ৰত নতুন ষ্টুডেণ্টে কেতিয়াবা কনফিউজ হয় এডমিট কাৰ্ড দিয়া মতে আগৰ চেণ্টাৰতে গুচি যাবলগীয়া হয় তেতিয়া প্ৰব্লেমত পৰে সেইকাৰণে সেইটো ভালকৈ চাই থাকিব আপোনালোকে পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপ বা ফিজ দিব নালাগে যেতিয়া পিছত আহিব বেকৰ কথা আহিব তেতিয়াহে আপোনালোকৰ পৰীক্ষাৰ ফৰ্ম ফিল আপৰ যিখন নোটিছ দিয়া হয় সেইখন আমি অকল বেকৰ লাৰ্ণাৰৰ কাৰণে দিওঁ আৰু তেতিয়া আপোনালোকে পিছত ৰিমাইণ্ড মনত ৰাখিব ফাৰ্ষ্ট সেমিষ্টাৰত বেক থাকিলে থাৰ্ড সেমিষ্টাৰৰ সময়ত আপোনালোকে যেতিয়া দিব ফৰ্ম ফিল আপ কৰিব একো নালাগে অনলাইনৰ যিটো পোৰ্টেলত ফিজ দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্ম ফিল আপ সাবমিশন হৈ যায় আমাৰ পৰীক্ষাৰ ট্ৰান্সপাৰেন্সিৰ কাৰণে তিনিটা ব্যৱস্থা আছে পৰীক্ষাত আমি যেনেকৈ
কোৱালিটি মেইনটেইন কৰি পৰীক্ষা পাতো, ইভালুৱেশ্যনো কোৱালিটি হিচাপতে মেইনটেইন কৰা হয়। আৰু তাৰ পিছত আপোনালোকৰ মাজত ট্ৰেন্সপাৰেন্সিৰ কাৰণে ৰিচেক, ৰিইভেলুৱেশ্যন আৰু ফটোকপিৰ ব্যৱস্থা আছে। আপোনালোকে পৰীক্ষা দি মনত ভাবি আছে যে খুব ভাল হৈছে, কিন্তু পৰীক্ষাত আপোনালোকৰ আশা কৰা মতে নম্বৰ নাপালে ৰিচেকৰ কাৰণে প্ৰথমে এপ্লাই কৰিব লাগিব। তাত এটা ফিজ আছে, ইউনিভাৰ্চিটিত দিয়া আছে ৱেবছাইটত। সেই ফিজটো দি পেলাই 100 ৰুপিজৰ আপোনালোকে যেতিয়া এপ্লাই কৰিব, ৰিচেকৰ ৰিজাল্ট পাব। নেক্সট হৈছে ৰিচেকত আপোনালোকৰ অকল মাৰ্কছ কাউণ্ট কৰা হয়, গোটেইবোৰ পৰীক্ষা কুৱেশ্যন চাইছে নে নাই সেইটো চেক কৰা হয়, ঠিকেই মাৰ্কছটো উঠিছে নে নাই। নেক্সট ইজ ৰিইভেলুৱেশ্যন। ৰিইভেলুৱেশ্যন ক্লেইম কৰিলে আমি এজন ছেকেণ্ড ফেকাল্টিৰ হৈ আপোনালোকৰ বহীখন চোৱাওঁ, কমপ্লিটলি জেনুইনলি নতুনকৈ বহীখন ৰিভেলুৱেট কৰে। তাৰ পিছতো আপোনালোক কেতিয়াবা ছেটিছফাইড নহ'ব পাৰে, কোনোবা ষ্টুডেণ্টে ভাবিব পাৰে, কোনোবা লাৰ্ণাৰে যে নাই মোৰ মাৰ্কছটো যিটো দিছে মই ছেটিছফাইড নহয়, মই বেছি পাব লাগিছিল। তেওঁলোকে ফটোকপিৰ কাৰণে এপ্লাই কৰিব পাৰে। তেওঁলোকৰ ইভেলুৱেটেড বহীখন ফটোকপি তেওঁক দিয়া হ'ব। তেওঁ যিকোনো বেলেগ টিচাৰকো আপোনালোকে দেখাই ল'ব পাৰে, অন্য কলেজৰ প্ৰফেচাৰক দেখাব পাৰে। আৰু কোনোবাই যদি সেইটো ক্লেইম কৰে তেওঁ আজি ইয়ালৈ আহি পেলাই সেইটো দেখুৱাব পাৰে। আজিলৈকে আমাৰ ইউনিভাৰ্চিটি স্থাপনৰ পৰা ফটোকপি যথেষ্ট বহু ফটোকপি লৈ গৈছে, এতিয়ালৈকে কোনো তেনেকুৱা ক্লেইম অহা নাই। কিন্তু আপোনালোকৰ সেইটো সুবিধা আছে ট্ৰেন্সপাৰেন্সিত, আপোনালোকে ফটোকপিও নিজৰ বহি চাব পাৰে। সেইকেইটা কথাৰ বাহিৰে আপোনালোকৰ আৰু দুটামান বস্তু জানিব লগা আছে। এটা হৈছে আমাৰ কাউন্সেলিংটো যদিও কম্পালচৰি নহয়, কাউন্সেলিঙত আপুনি আহে নাহে আপোনালোকৰ কথা, যেতিয়াই প্ৰয়োজন হয় আপোনালোকৰ ষ্টাডি চেণ্টাৰত গৈ পেলাই ক্লাছ কৰিবৰ কাৰণে আগতে জনাব। কাৰণ বহুতে ষ্টাডি চেণ্টাৰে ক্লাছ আয়োজন কৰে, লাৰ্ণাৰ নাহে কাৰণেও ক্লাছ বন্ধ কৰি দিয়ে। সেইকাৰণে আপোনালোকে যেতিয়া ক'ব যে মই ক্লাছত আহিম, আপোনালোকৰ ক্লাছ এৰেঞ্জ কৰিবই, তাৰ কাৰণে তেওঁলোক বাউণ্ড, গতিকে তেওঁলোকৰ পৰা আপুনি ক্লাছ ল'ব পাৰে। কিন্তু তাত আৰু এটা প্ৰগ্ৰেম আমাৰ ইয়াৰ পৰা ৰখা হয়, পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম। পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেমৰ 5টা প্ৰগ্ৰেমৰ 3টা এটেণ্ড কৰাটো কম্পালচৰি। এটা হৈছে তাৰে ইণ্ডাকশ্যন প্ৰগ্ৰেম। আজি যিটো ইণ্ডাকশ্যন প্ৰগ্ৰেম হৈছে, আপোনালোকৰ ইয়াত যিখিনি এটেণ্ড কৰিছে তেওঁলোকৰ ৰেকৰ্ড হৈ যায়। ষ্টাডি চেণ্টাৰত যিবিলাক ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব তাত এটেণ্ড কৰিলেও এটা হৈ গ'ল ফাৰ্ষ্ট পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম। আৰু প্ৰত্যেক ষ্টাডি চেণ্টাৰক আমি জনোৱা আছে যে 5টা প্ৰগ্ৰেমৰ কাৰণে তেওঁলোকে নটিফাই কৰিব লাগে। সাধাৰণতে হাউ টু ৰাইট হোম এছাইনমেণ্ট দিয়াৰ পিছত ফিডবেক দিবৰ কাৰণে এটা, মেইন পৰীক্ষাৰ আগত এটা, আৰু এটা আপোনালোকৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কি আছে সেই বিষয়ে জানিবলৈ এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিব লাগে। গতিকে আপোনালোকৰ মাজত বহুত কবি, সাহিত্যিক, গায়ক, খেলাৰো বহুত ধৰণৰ প্ৰতিভা থাকিব পাৰে, সেইখিনিও আমি এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকৰ নিজৰ নিজৰ প্ৰতিভা তাত সন্নিৱিষ্ট হ'ব আৰু সি আপোনালোকৰ এটা ছাইট উৎকৰ্ষিত কৰিব। পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম সম্বন্ধে আপোনালোকৰ ষ্টাডি চেণ্টাৰত কণ্টেক্ট কৰিব আৰু তেওঁলোকে তাত এটেণ্ডেঞ্চ ৰাখি পেলাই সেইটো প্ৰগ্ৰেম চলাব। নেক্সট আৰু এটা বস্তু আছে, আপোনালোকৰ এইবাৰৰ এডমিশ্যনত হয়তো দেখিছে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু এটা মোবাইল নম্বৰ লৈছে। সেই মোবাইল নম্বৰ আপোনালোকে চেঞ্জ নকৰিব, কাৰণ UGCৰ গাইডলাইন্স মতে নেশ্যনেল একাডেমিক ডিপজিটৰীৰ আণ্ডাৰত একাডেমিক বেংক অফ ক্ৰেডিট, তাত আপোনালোকৰ এটা ইউনিক ID ক্ৰিয়েট হ'ব। প্ৰত্যেকজনৰ কাৰণে এটা বেংকৰ যেনেকৈ পাছবুকৰ এটা একাউণ্ট নম্বৰ থাকে, আপোনালোকৰ একাডেমিক একাউণ্ট এটা থাকিব, প্ৰত্যেকৰ নাম্বাৰ এটা থাকিব। আৰু সেই নাম্বাৰটো আপোনালোকে যেতিয়া পাব, আমাৰ বিশ্ববিদ্যালয়ত যিবোৰ মাৰ্কছ পায়, যিবোৰ ক্ৰেডিট পায় তাত আপলোড হ'ব। আপোনালোকে মাজত যদি কেতিয়াবা এৰি থৈ যায়, যে আপুনি 1 বছৰ 1.5 বছৰ পঢ়াৰ পিছত হঠাতে আপোনাৰ কিবা বেলেগ কাম আহিল, এৰিব লগা হ'ল, বাহিৰত গ'ল, বেলেগ ইউনিভাৰ্চিটিত নাম লিখিব বিচাৰিছে, তাতো সেই ABCৰ ক্ৰেডিটটো গ্ৰহণযোগ্য হ'ব। এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশনা অনুসৰি NEPৰ আণ্ডাৰত UGCৰ নিৰ্দেশত ABC একাউণ্ট ক্ৰিয়েট কৰা হৈছে। সকলোৰে একাউণ্ট থাকিব আৰু সকলোৱে এইটো কৰাটো মেণ্ডেটৰী এতিয়া নতুন শিক্ষাৰ্থীসকলৰ। গতিকে আপোনালোকৰ সেই একাউণ্টত যেতিয়া থাকিব ক্ৰেডিট, আপোনালোকে বেলেগ বেলেগ ইউনিভাৰ্চিটিটো কেতিয়াবা দৰকাৰ হ'লে যাব পাৰিব। সেই বিষয়ে বিস্তৃতভাৱে পিছত জানি ল'ব। বৰ্তমান আপোনালোকৰ
NEP-ৰ এটা ডাঙৰ কথা হৈছে পেপাৰ দুখন আপোনালোকৰ বেছি হৈ গৈছে, এখন AEC আৰু এখন VAC। গতিকে আপোনালোকৰ এবিলিটি এনহেন্সমেণ্ট আৰু ভেলু এডেড কোৰ্স মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰীৰ কাৰণে আৰু দুখন আছে IDC বুলি তেওঁলোকক চেঞ্জ কৰি লয়। গতিকে তেওঁলোকৰ সেই পেপাৰকেইখন দিয়াৰ ফলত তেওঁলোকৰ যাতে সৰ্বাংগীনভাৱে উন্নতি হয়, এজন কামৰ মানুহ হয়, তেওঁ ওলাই যোৱাৰ পিছত কেৱল ডিগ্ৰীয়ে নহয়, তেওঁ আচলকে এজন এবিলিটিটো এনহেন্স হয়, সেইকাৰণে এইখিনি দিয়া হৈছে। আৰু আপোনালোকে এইখিনি ভালকে পঢ়ি পৰীক্ষাত CCTV থাকিব, আমাৰ মনিটৰ থাকিব, বেলেগৰ মনিটৰো আহিব, তাৰ আগত ভালদৰে পৰীক্ষা দি আপোনালোকে যাতে এটা ডিগ্ৰী আৰ্ণ কৰিব পাৰে। Earning a degree is very, very important than getting a degree. পৰীক্ষাত মনে মনে কিবা অসৎ উপায় কৰিও কেতিয়াবা ডিগ্ৰী এটা পায়, কিন্তু আৰ্ণ কৰিবলৈ হ'লে আপোনালোকে সেইটো যিটো মূৰ ওখ কৰি থাকিব পাৰিব এই ডিগ্ৰী লৈ, আপোনালোকে তেনেকৈ থাকিব বুলি আমি আশা কৰিছোঁ। গতিকে এইকেইটা হ'ল আমাৰ মেইন ক'বলগীয়া। আমাৰ অন্য ইউনিভাৰ্চিটিয়ে যিটো এতিয়া NEP-ৰ আণ্ডাৰত আৰম্ভ কৰিছে, আমাৰ বহুত আগৰে পৰাই বহুতখিনি বস্তু ইয়াত আছিলেই। আমাৰ লেটাৰেল এণ্ট্ৰি আছে, আগৰে পৰাই আছিলে, এতিয়াও আছে। গতিকে আমাৰ এই আপোনালোকে যিবিলাক প্ৰগ্ৰেম কৰি আছে, তাৰ লগতে দেখিব আমাৰ পেৰেলেলি বহু ধৰণৰ আমাৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট প্ৰগ্ৰেম আছে, যিবিলাক আপোনালোকে যদি লগত ষ্টাডি কৰে আপোনালোকৰ আৰু এটা এবিলিটি বাঢ়িব। আপোনালোকে ৱেবছাইটত গৈ চাব যে কিমান ধৰণৰ আমাৰ ভাল ভাল ইউজফুল চাৰ্টিফিকেট আৰু ডিপ্ল'মা প্ৰগ্ৰেম আছে। জুলাই কোৰ্চত যদি আপোনালোকে এখন ডিগ্ৰীৰ লগতে আপোনাৰ মাষ্টাৰ ডিগ্ৰীৰ লগতে আৰু দুটা চাৰ্টিফিকেট বা ডিপ্ল'মা লৈ লয়, আপোনালোকৰ নিজৰ এবিলিটিটো এনহেন্স হ'ব। এইখিনি সময় পঢ়াৰ যেতিয়া মন থাকে সেই সময়তে পঢ়ি ল'ব লাগে, আৰু সেই সময় পঢ়িবৰ কাৰণে এইখিনি, কাৰণ পিছত এৰি দিলে আকৌ থাকি যাব। আপোনালোকে জুলাই ছেশ্যনত আকৌ চাব, আপোনাৰ লগৰখিনিকো ক'ব যাতে এই যিটো সুবিধা আছে অপন ইউনিভাৰ্চিটিৰ, সেইটো আমাৰ এই ৰিজনৰ এখনেই একমাত্ৰ অপন ইউনিভাৰ্চিটি য'ত আপোনালোকৰ ডাইৰেক্ট কানেকশ্যন আছে। আপোনালোকে নিজৰ ভাষাত আমাৰ লগত যিকোনো সময়ত কণ্টেক্ট কৰিব পাৰিব, হেড অফিচত আহিব পাৰিব। গতিকে আমি ভাবোঁ যে এই আমাৰ যিটো মেইন পাৰ্পাছ টু ৰিচ দ্য আনৰিচ, যিসকল এতিয়াও ঢুকি পোৱাত নাছিলে তেওঁলোকক আমি ঢুকি পাব লাগে, তেওঁলোকক আমি শিক্ষাৰ জগতলৈ আনিব লাগে। আমাৰ এই প্ৰয়াসত আপোনালোকৰ সহযোগ খুব ইম্পৰ্টেণ্ট, আৰু আমি আশা কৰোঁ আপোনালোকৰ এই সহযোগত আমাৰ যিটো মেইন উদ্দেশ্য সেইটো ফুলফিল হ'ব, গভৰ্ণমেণ্টৰ যিটো মেইন উদ্দেশ্য ফুলফিল হ'ব, GER বাঢ়িব, আপোনালোক অসম আৰু তথা ভাৰতৰ এজন এছেট হ'ব। এইখিনিয়ে মই আপোনালোকক শুভেচ্ছা জনালোঁ। আৰু পৰীক্ষাৰ বিষয়ত যিকোনো প্ৰশ্ন থাকিলে, এডমিট নোপোৱা ধৰণৰ প্ৰশ্ন থাকিলে, এটা ইমেইল আছে DRE ডেপুটি ৰেজিষ্টাৰ এক্সামৰ ফাৰ্ষ্ট লেটাৰকেইটা DRE@kkssou.in। এই মুহূৰ্তত আপোনালোকৰ বেলেগ প্ৰশ্ন নাহিব, হয়তো এডমিটৰ বা ছাবজেক্ট চেঞ্জৰ কথা আহিব পাৰে। মাষ্টাৰ ডিগ্ৰী কোনো ছাবজেক্ট চেঞ্জ নহয়, ডিগ্ৰীৰ ক্ষেত্ৰত কেতিয়াবা অলপমান আপ টু ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেমিষ্টাৰ হ'ব পাৰে। সেইটোৰ বিষয়ত আপোনালোকে সেই DRE@kkssou.in দিব। আৰু এটা আমাৰ ৱেবছাইটতে এটা গ্ৰিভেন্স হেণ্ডলিং ছিষ্টেম আছে য'ত আপোনালোকৰ কুৱেৰি দিব পাৰে, আৰু ফোন নাম্বাৰবিলাক আছেই। আমি আশা কৰোঁ আমি সকলোৱে একেলগ হৈ আমাৰ উদ্দেশ্য সম্পূৰ্ণ কৰিম আৰু দেশক এখন সম্পদ দিয়াত আমি সক্ষম হ'ম। ধন্যবাদ।